ওয়েলকাম টু মাই ইউটিউব চেনেল জিতু কলিতা। স্বাগতম জনাইছোঁ মই এটা অন্য ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ নগাঁও আৰু এয়া হ'ল গাড়ীখন। আৰু আহি আমি প্ৰায় বহুত দূৰে পালোঁ। আহোঁতে বাৰু সিমান এটা ভিডিঅ' কৰা নাই, মানে মোবাইলতো সিমান চাৰ্জ নাছিল, তাৰ কাৰণে অলপ ক্লিপ কৰিছোঁ, সেইখিনি আপোনালোকক দেখুৱাই দিম। আৰু এতিয়া আমি খাব ৰৈছোঁ এখন দোকানত, আৰু খোৱা লোৱা হৈ গ'ল। ইয়াৰ পৰা প্ৰায় নগাঁও আছে, ক'ত যাই আছে ড্ৰাইভাৰ হিচাপে আমাৰ নামান খুৰা আৰু এইফালে আছে সুমন, এইফালে আছে ৰবীন্দ্ৰ, এইফালে দীপাংকৰ। হাই কৰি দিওঁ আৰু এখেত হ'ল টোপনিত ব্যস্ত। আৰু এতিয়া বৰ্তমান আছোঁ আমি জোৰাপাটত। আৰু জোৰাপাট বুলি ক'লে সকলোৱে জানে বমিৰ পাত বুলি, কিন্তু আৰু মোৰ বমি হোৱা নাই, যাৰ হ'ব লাগে আগতে কৰি আহিছোঁ মই বমি, খোলা কথা আগতে বমি কৰি আহিছোঁ, এতিয়া ইয়াতে হোৱা নাই। গতিকে ইয়াৰ পৰা প্ৰায় কিমান কিলোমিটাৰ আছে? প্ৰায় 120 কিলোমিটাৰ আছে নগাঁওলৈকে। গতিকে চলো। সুমন, কিবা কবি, অনুভৱ কি? ভাল লাগছে। আহিছে আহোঁতে উৰাপাতে বমি কৰি আহিছে। ৰবীন্দ্ৰ হ'ল কিয় কবি? উৰাপাতে টোপনি মাৰি আহিছে আৰু ড্ৰাইভাৰে বোলে এতিয়া বমি কৰা লাগছে। কি যে হ'ব এতিয়া, গাড়ী কাই চলাব? सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। ৰাইজ বহুত সময় অপেক্ষাৰ মূৰত ফাইনেলি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। এয়া হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। দীপাংকৰে ফোন লৈ আহিছে, মাথা চচপা তিৰিয়ে নেকি না কিয়ে কবাই নৰিৰে, বাপেৰে হনচামো লৈ আহিছে। তিৰি নাকি তই এবাৰ চক যে কৰা, বাপৰে বাপ। আৰু বেগত আৰু কি আছে চা, চক কৰা ষ্টাইল চা। সব কেনে আহি মজা। এইফালে ৰবীন্দ্ৰ আৰু এইফালে মানে চলা পিন্ধি আছে, সিটো মেকআপ কৰিব লাগছে মন্দিৰত, সেই হয় দে হয় সেই। আৰু এতিয়া ফাইনেলি চাকি ধূপ এনেকৈ কল চল লৈ ল'লোঁ, আৰু এতিয়া আমি মন্দিৰ দৰ্শন হওঁ। আৰু এয়া হ'ল মন্দিৰটোৰ কাষতে এনেকৈ ধুনীয়া দুটা পুল আছে, মানে পানী চানী থকা। আৰু চাওক এয়া হ'ল ৰাজা গা ধুই আছে, যিহেতু বহুত গৰম। ভিতৰত বাৰু কেমেৰা এলাও নাথাকিব পাৰে, তাৰ কাৰণে ভিতৰত সেনেকৈ কেমেৰা চেমেৰা কৰা নাই, আৰু এলাও নাথাকিলে ভালো নালাগে এনেকৈ। ৰাইজ গৰম বেছি দিওঁ, বাপৰে বাপ, ইমান এনেকুৱা গৰম বেছি, এই ঘামতে জল অৱস্থা বেয়া হৈ গ'ল। আৰু যে এইবিলাক পাকিবিলাকত যদি আমি খোজ দিওঁ, একদম জুইত খোজ দিয়া লাগে গাইছ। আৰু এয়া আমাৰ নাংবান্দা আহিছে, তেখেত মানে লোকেলে বয় বুলি ক'ব পাৰি, ইহঁতৰ মমাখাতৰ গাঁও নগাঁওতে। গতিকে ই চবখিনিয়ে চিনি পায় ইয়াৰে। গতিকে আমি বৰ্তমান আহিছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ। এইটো মোৰ ভাইটি জিতুমণি কলিতা, গাঁও পানেৰীকেইটা লগৰ ভাইটি, তাৰ এটা আমাৰ ওচৰৰ ভাইটি এটা আছে। আৰু আমি নগাঁও চাম, আৰু ইয়াৰ পৰা যাম বৰদোৱালৈ। বৰদোৱাত দুই তিনি ঘণ্টামান থাকিম। আৰু আজি বহুত গৰম গাইছ, এইকেইটা ল'ৰাকেইটা আৰু গাইছ তিৰি পলাই যোৱা নাই। ৰাইজ চাব পাৰে, এয়া হ'ল মোৰ পাছফালে মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আমি এতিয়া সকলোৱে ফটো চটো উঠি আছোঁ, আৰু সেৱা চেৱা দৰ্শন হৈ ল'লোঁ, যিহেতু বহুত ৰ'দ আৰু গৰমৰ বাবে অলপ প্ৰব্লেম হৈছে বাৰু। আৰু এইবিলাক পাকিবিলাক চব গৰম হৈ আছে। ৰবীন্দ্ৰই ভাল দে, আকৌ ফটো চটো সিমানো নুঠে, ভিডিঅ' বনাই মই বনাওঁ মানে। ইয়াৰ আৰু বেলেগ কাম নাই, কেৱল ফটোই উঠি আছে। আৰু কেমেৰামেন হ'ল আমাৰ সুমন দা। যিহেতু ৰাইজ বহুত ৰ'দ দিছে, মানে ৰ'দত যাব নোৱাৰি, বিৰাট গৰম, মানে আমি ধুনীয়াকৈ এতিয়া সেৱা চেৱা কৰি দৰ্শন হয়, এতিয়া অলপ ফটো চটো উঠি আছোঁ। ৰাইজ এয়া হ'ল এটা মন্দিৰটোৰ ধুনীয়া পৰিৱেশ। আৰু যিহেতু আজি বহুত ৰাইজ এতিয়া আমি দৰ্শন হৈ ল'লোঁ, আৰু এতিয়া আমি গৈ আছোঁ শংকৰদেৱৰ জন্মস্থান বৰদোৱা, আৰু তাতে গৈ আমি চাব চেষ্টা কৰিম। আৰু
মন্দিৰটো যিখিনি পাৰোঁ সেইখিনি চালোঁ, ধুনীয়াকৈ দেখুৱালোঁ আৰু আমি ধুনীয়াকৈ দৰ্শন হৈ ল'লোঁ আৰু চাওক আৰু আকৌ এবাৰ